হয়, আপোনালোকে দেখিছে নিশ্চয় বিগত দিনৰ পৰাই মানে ড্ৰাগছৰ বিৰুদ্ধে এটা চোকা দৃষ্টি ৰাখি আহিছে। আৰু আজিৰ দিনটোত নাৰায়ণপুৰত প্ৰায় 15 কেজি গাঞ্জাসহ দুজন যুৱকক কৰায়ত্ব কৰা হৈছে। সেইখিনি আৰক্ষীৰ হাতত চম্ভাই দিয়া হৈছে। অলপ আগতে ড্ৰাগছ ব্যৱসায়কাৰী এজনক ধৰা হৈছিল, কিন্তু সেই ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিৰ গাৰ্জিয়ানে আৰু সেই পৰিয়ালৰ ব্যক্তিসকলে গৈ পেলাই দল সংকটৰ যুৱকসকলৰ ওপৰত আক্ৰমণ চলাই সেই যুৱকজনক বচাই দিলে। আৰু এতিয়া বিশেষ সূত্ৰে অলপ আগতে গম পালোঁ যে ড্ৰাগছ লৈ পেলাই এজন যুৱক আহি আছে। আৰু এই বিষয়বস্তুটো আমি শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকক আমি অৱগত কৰিছোঁ যে আমি আগবাঢ়িছোঁ, তেনেকৈ এটা আমি খবৰ পাইছোঁ। তো সেই ক্ষেত্ৰত আপোনালোকৰ সহযোগ লাগিব আৰু আপোনালোকক কৰায়ত্ব কৰাৰ পিছত আপোনালোকক জনোৱা হ'ব। এতিয়া চাওক, সমাজত যি ধৰ্ষণ কাণ্ড যে বাঢ়ি আছে, আজি বিভিন্ন ক্ষেত্ৰত দেখা গৈছে চৰকাৰে হিন্দু মুছলিম ৰাজনীতি কৰি পেলাই তেখেতৰ নিজৰ স্বাৰ্থ আদায় কৰিব বিচাৰিছে। কিন্তু ইয়াত দেখা গৈছে ড্ৰাগছৰ ক্ষেত্ৰত, গাঞ্জাৰ ক্ষেত্ৰত, মদৰ ক্ষেত্ৰত ইত্যাদি ক্ষেত্ৰত কি কৰিছে প্ৰশাসনে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেখা যোৱা নাই। কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় ড্ৰাগছৰ লগত জড়িত ব্যক্তিৰ লগত যদি এটা কণ্টেইনাৰ থাকে, সেই ক্ষেত্ৰত যদি কোনো দল সংগঠনত যদি প্ৰশাসনৰ যদি অৱগত কৰায়, তাত প্ৰশ্ন কৰে এটা কণ্টেইনাৰত কাম নহ'ব। তাৰমানে এইবিলাক ক্ষেত্ৰত কি বুজা গৈছে? প্ৰশাসনৰ কিবা ইয়াৰ লগত সহযোগ আছে নেকি? এই ড্ৰাগছ ব্যৱসায়কাৰীৰ লগত কিবা সহযোগ আছে নেকি? আজি যদি এটা পৰিয়ালৰ যুৱক এজনে যদি আজি ড্ৰাগছ সেৱন কৰি যদি নিজৰ চিন্তাধাৰা আৰু নিজৰ যিটো মানসিক ভাৰসাম্য যদি হেৰুৱাই পেলায়, তো সেই যুৱকজনে সমাজৰ কাৰণে ভাল কাম কৰিব পাৰে নেকি? তো এই যে যিজন যুৱক এতিয়া ধৰা হ'ল, এই যুৱকজনে হেনো চিভিল ইঞ্জিনিয়াৰ কৰিলে। তো চিভিল ইঞ্জিনিয়াৰ কৰাৰ ক্ষেত্ৰত এই যুৱকজনৰ ওপৰত এটা অঞ্চলৰ ভৱিষ্যত জড়িত হৈ আছে। এই যুৱকজনে যদি ড্ৰাগছ সেৱন কৰি যদি নিজৰ মানসিক ভাৰসাম্য যদি হেৰুৱাই পেলায়, গতিকে এখেতৰ এই শিক্ষাৰ যিটো অৰ্হতা কি লাভ হ'ব সমাজৰ কাৰণে? আৰু এই পৰিয়ালটোৰ যিটো সপোন, এই সপোনটো কি হ'ব? গতিকে আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ কনচিডাৰ কৰিব নালাগে। এই যুৱকজনে যাৰ পৰা ড্ৰাগছটো ক্ৰয় কৰি আনিছে, সেই তেখেতক ধৰিব লাগে, ধৰি পেলাই আইনীভাৱে তেখেতক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। আৰু এই যুৱকজনৰ ক্ষেত্ৰত কোনো ধৰণৰ কনচিডাৰ হ'ব নালাগে। আৰু যদি এনেকৈ যদি হৈ থাকে আৰু অসমখনক এটা ড্ৰাগছ মুক্ত অসম গঢ়াৰ কাৰণে দল সংগঠনে অহৰহ চেষ্টা কৰি থকা অৱস্থাত যদি আৰক্ষী প্ৰশাসনে যদি তেনেকুৱা আইনী ক্ষেত্ৰত যদি অষ্টম নহয়, তেতিয়াহ'লে সমাজটো কেতিয়াও পৰিৱৰ্তন নহয়। সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আমাৰ এই দল সংগঠনৰ কোনো চেষ্টাই মানে মূল্যৱান হৈ নুঠিব। আৰু মই এটাই আহ্বান জনাম অসমবাসী ৰাইজক, যি অঞ্চলত ড্ৰাগছৰ কিছুমান হয়তো চৰ্চা চলি আছে, সেই ক্ষেত্ৰত শিক্ষিত যুৱকসকল, বুদ্ধিজীৱীসকল, সচেতন ব্যক্তিসকল ওলাই আহিব লাগে। সেই ক্ষেত্ৰত চোকা নজৰ ৰাখিব লাগে যে সেই যুৱকসকলে বা ব্যক্তিসকলে ক'ৰ পৰা ড্ৰাগছ আনি আছে আৰু কোনে ড্ৰাগছ সেৱন কৰি আছে। সেই ক্ষেত্ৰত সমাজ সংস্কাৰ কমিটি গঠন কৰি গাঁৱত কিছুমান সচেতন ব্যক্তিৰ দ্বাৰা এটা কমিটি গঠন কৰি সেই যুৱকসকলক মাতি তেখেতক ভাল দিহা পৰামৰ্শ দিব লাগে। আৰু তেতিয়াহে সমাজখনে এটা ড্ৰাগছ মুক্ত, বাং মুক্ত, মদ মুক্ত, নাৰী নিৰ্যাতন মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত হয়তো আমাৰ সম্ভৱ হ'ব। আৰু যদি এই ক্ষেত্ৰত যদি সচেতন ব্যক্তিসকল যদি ওলাই নাহে, নাৰী সমাজ যদি ওলাই নাহে, ৰাইজ যদি ওলাই নাহে, তেতিয়াহ'লে কিন্তু সমাজখন ধ্বংসৰ পথত যাবলৈ বেছি দিন সময় নালাগিব। আমাৰ ঢেকীয়াজুলি অঞ্চলত ড্ৰাগছৰ কোনো ধৰণৰ আগ্ৰহ নাছিলে। এই যোৱা 3-4 মাহ ধৰি দেখা গৈছে ঢেকীয়াজুলি অঞ্চলত ব্ৰহ্মণপুৰ এটা অঞ্চলত এনেকৈ ড্ৰাগছৰ এটা অৱসান ঘটিছে। আৰু য'ত নেকি যুৱকসকল, শিক্ষিত যুৱকসকল ড্ৰাগছৰ লগত এনেকৈ এটা বন্ধুত্ব বজাই ৰাখিব বিচাৰিছে। আৰু যিটো কাৰণে নেকি আমাৰ ঢেকীয়াজুলি অঞ্চলত এনেকৈ এটা মানে পৰিৱেশ সৃষ্টি হৈছে, য'ত নেকি ড্ৰাগছ বাদে কোনো বস্তুৱে চিনি নাপায়। এই যুৱকজনে আজি যিজন যুৱকক আমি আটক কৰিছোঁ, সেই যুৱকজনে ৰাতিপুৱা টোপনিৰ পৰা উঠি নাস্তা কৰা নাই, তেখেতে ফ্ৰেছ হোৱা নাই। সেই ক্ষেত্ৰত তেখেতৰ ড্ৰাগছৰ দৰকাৰ হৈছে। আৰু সেই যুৱকজনে ব্ৰহ্মণপুৰত ৰমজান নামৰ যুৱকজনৰ ঘৰত আহিলে ড্ৰাগছ ল'বৰ কাৰণে। আৰু ড্ৰাগছ লৈ উভতা পথত আমাৰ সংগঠনৰ যুৱকসকলে এই উৰাণতলী ৰাইজৰ সহযোগত এই যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ কনচিডাৰ কৰিব নালাগে। আমি সকীয়াই দিছোঁ ড্ৰাগছ ব্যৱসায়কাৰীৰ লগত জড়িত থকা ব্যক্তিসকলক কোনো পৰ্যায়ে আমি সেইসকলক ৰেহাই নিদিওঁ। আমাৰ ৰাইজ সচেতন হৈছে, আমাৰ যুৱকসকল সচেতন হৈছে, দল সংগঠন সচেতন হৈছে। সেই ক্ষেত্ৰত যদি কোনো পক্ষই যদি ড্ৰাগছ ব্যৱসায়কাৰীক যদি কোনো ক্ষেত্ৰত যদি আশীৰ্বাদ দিব বিচাৰিছে, আপোনালোকে সাৱধান হৈ যাওক, আপোনালোককো এৰা নহ'ব।